সংগে বহি বৈষ্ণৱী জ্ঞান যেতিয়া বৈষ্ণৱী সংগত বহি যেতিয়া বিষ্ণুৰ জ্ঞান লাভ কৰিম তেতিয়া আমাৰ জ্ঞান আহৰণ হ'ব আৰু তকাৰণ তত্ত্ব দৰ্শনম তৰি যাব পাৰি তত্ত্ব দৰ্শন লাভ হৈ তৰি এই ভাগৱতৰ প্ৰথমৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত প্ৰতিটো স্কন্ধতে সামাজিক তত্ত্ব ইয়াতে প্ৰতিপন্ন কৰিছে গুৰুসকলে। এই প্ৰথম স্কন্ধ ভাগৱতত পৰীক্ষিতৰ যিটো ব্ৰহ্মভাৱ ঋষিসকলেতো আৰু তত্ত্বকে নাপালে, পৰীক্ষিতে তত্ত্বটো পালে। পৰীক্ষিতৰ যিটো ব্ৰহ্মভাৱ সেইটো সামাজিক তত্ত্বতে আমাক দেখাইছে। পৰীক্ষিত এটা উদাহৰণ। যিগৰাকী পৰীক্ষিতে অৱয়বত অনুবেচনা কৰি যে ধনজন শৰীৰ যতে ৰাজ্যভাৰ ঋষি হাব বনি হবে নহব আমাৰ এ হ'ব আমাৰ পাপীৰ প্ৰায়চিত্ত নিচিন্তিব দুনাই নিজৰ অহিত। গতিকে আমি আৰু সেই ব্ৰাহ্মণসকলৰ দ্বিজসকলৰ অহিত অমংগল চিন্তা কেতিয়া নকৰোঁ, আমাৰ সমস্ত ধ্বংস হৈ যাওঁ অনুশোচনা যিটো। গতিকে এইটো সামাজিক তত্ত্ব পৰীক্ষা কৰি আমাকে বুজিছে। কিন্তু আমাৰ এটা কথা নাজানো, আমিও মৰিম, আমাৰ কায়টো আমাৰ শৰীৰটো ইয়াতে লৈ হ'ব। পৰীক্ষিত জানে যে আমি চিৰস্থায়ী নহয় এই শৰীৰটো, কিন্তু আমি নাজানো কোনদিনা মৰিম। জ্যোতিষীসকলে বাৰ কেইটা থৈছে? 7টা বাৰ থৈছে। দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতি, শুক্ৰ, শনি। 7টা বাৰত এটা বাৰত আমাৰ দেহটো লৈ হৈ যাব। কিন্তু পৰীক্ষিতে জানিছিল, অৰ্থাৎ তেওঁৰ জ্ঞান, মইতো বেয়া কাম কৰিছোঁ, অমুক বাৰে আমাক সাপ অনুযায়ী তক্ষকে দংশন কৰিব, অমুক দিন আজিৰ পৰা 7 দিনৰ ভিতৰত সেই তক্ষক দংশনৰ আমাৰ দেহটো লৈ হৈ যাব, আমি যাম। এই মৃত্যু হোৱাৰ কাৰণে অৰ্থাৎ পৰীক্ষিতৰ যিটো মৃত্যু ভয় সৰ্পডাল নেদেখা হ'লে, সৰ্পৰ দ্বাৰা সহ্য নকৰাকৈ মধুপালে ভালিছিল। এই গংগাৰ পাৰত যাই এনেকুৱা ভাদ মাহৰ পূৰ্ণ ভাদ মাহৰ শুক্লপক্ষৰ নৱমী তিথিৰ পৰা পূৰ্ণিমা তিথিলৈকে 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰিছে। ঋষি সমাজৰ আহিছে, দেৱৰ্ষি, ব্ৰহ্মৰ্ষি, ৰাজৰ্ষি সমস্তে আহিছে পৰীক্ষিতৰ মৰম চাবলৈ, পৰীক্ষিতৰ ওচৰলৈ আহিছে খা খবৰ ল'ব। সমস্ততে সুধিছে মৃয় মানস্য কিম কাৰ্যম, মৰণ সময়ে তোমাৰ চৰণে পুছহ প্ৰভু সাম্প্ৰত, মৃয় মাননৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। এই লোকৰ সংসাৰো নিয়মান লোকে মৰণ যাত্ৰী কি কাম কৰিব? কোনোবাকৈ যজ্ঞ কৰা কিমান 1 বছৰ লয়। আপুনি বা মই 7 দিনহে আছোঁ। তপস্যা কৰা কিমান দিন? ইমান দিন। মই 7 দিনহে আছোঁ। তীৰ্থ স্নান কৰা ৰজাৰ মনত স্বস্থ নহয়, ৰজাৰ মনতো। তেতিয়া অৱশেষত ব্যাসনন্দন শুকমণি আহি পৰীক্ষিতক সেই উত্তৰটো দিব পাৰিছে যে পৰীক্ষিত, তুমি 7 দিন আছা। শতাংগ ৰাজা 2 দণ্ড আছিল, তুমিতো 7 দিন। তুমি চিন্তা নকৰিবা, তুমি মই যি কৈ আছো শুনা। আৰু শেষত কৈছে কি, তুমি তোমাৰ দেহৰ পৰা বাহিৰ হৈ আহিব। প্ৰশ্ন হয়, মই আৰু মোৰ দেহটো ছেপাৰেট নেকি? ছেপাৰেট। আত্মাৰ পৰা দেহটো ছেপাৰেট। আত্মা অবিনাশী। গীতাত সেইকাৰণে কৈছে সাংখ্য জগত 2য় অধ্যায়ত, নৈনং চিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱক ন ছৈনং ক্লেদন্তাপ ন ছয়তি মাৰুত। নৈনং চিন্দন্তি শস্ত্ৰাণি ন এনং নৈনং, এনং মানে ইয়াক কাটিব নোৱাৰি অস্ত্ৰ। ইমান ক্ষুদ্ৰ হৈ আত্মাটো সমস্ততে আছে। নৈনং দহতি পাৱক ন এনং নৈনং, দহতি মানে শেষ কৰা, পুৰি শেষ কৰা, পাৱক মানে জুইত পুৰি শেষ কৰিব নোৱাৰি। ন ছয়নং ক্লেদন্তাপ, ন ছ এনং, ছ মানে আৰু ইয়াক পানীত তিয়াব নোৱাৰি। ক্লেদন কি আপো মানে পানীত তিয়াব নোৱাৰি, মানে ক্ষুদ্ৰ। ন ছয়তি মাৰুত, বায়ু শোষণ কৰিব নোৱাৰি। ইমান ক্ষুদ্ৰ হৈ সমস্ততে আছে। গতিকে মই আৰু মোৰ দেহটো বেলেগ, বিন্দু স্বৰূপ। আৰু বিন্দুৰ
সেই অংশবিলাক আমি বহিৰ্মুখে যেতিয়া আমি চিনিব পৰা নাই। আচ্ছা, এই পৰীক্ষিত যে সেই কৰিছিল মানে কি 7 দিন 7 ৰাতি ভাগৱত পাঠ কৰিছিল আমাৰ নিচা দেহটো গৈছে, তেওঁ আত্মাটো গৈছে। মানে তেওঁ পৰমাত্মা পাইছে। গীতাৰ সাংখ্যযোগৰে 22 নম্বৰ শ্লোকত কৈছে, বাচাংসি জিনামি যথা বিহায় নবামি গৃহতি নৰপুৰাণী। বাচাংসি মানে বস্ত্ৰ, নতুন বস্ত্ৰ পৰিধান কৰি তেতিয়া মানুহে পিন্ধিবৰ কাৰণে অনুপযোগী পেলাই দিয়ে, বজাৰৰ পৰা এখন কিনি আনে, হয়নে? তদ্ৰূপ সেইটোৱে হ'ল জীৱ দেহ এটা ধাৰণ কৰিব। কিন্তু পৰিস্থিতি বিচাৰে নাছিল কিজানি যে জীয়াই থাকিম, সেইটো এটা কাৰণ হ'ব পাৰে। এইটোতো কৈছে ধন জন জীৱনৰ যতেক ৰাজ্য ভাল, আমাক তো শেষ হৈ যাওক, মাত্ৰ মোক প্ৰায়চিত্ৰতে শুদ্ধ হ'ব লাগে, মই যে বেয়া কাম কৰিছোঁ আৰু কোনোদিন এনেকুৱা কাম নকৰোঁ। অভিমন্যু চক্ৰৱৰ্তীৰ পৰা শ্ৰীকৃষ্ণই উদ্ধাৰ কৰিব লাগিব, ডাঙৰ কথা এইটো। মানে একজনক মানে আক্ৰমণ কৰিব পাৰে, কিন্তু তেওঁলোকক 6জন 7জনে আক্ৰমণ কৰি দিয়ে, আক্ৰমণ কৰি মানে